নমস্কাৰ, এই মুহূৰ্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 ফেব্ৰুৱাৰী। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে আহি গল ডাঙৰ খবৰ। চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। আপুনি গোহালি গড়, হাঁহৰ গঁৰাল, কেঁচা গড় বুলি ফটো দিছিল নেকি? তেনেহলে পৰিব বিপদত। গাঁৱে গাঁৱে স্যাটেলাইটের জৰিয়তে চলিব জৰীপ। আৰু মাত্ৰ কেইঘণ্টা বাকী। নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। কাইলৈৰ পৰা একাউণ্টত সোমাব 1 লাখ কোটি টকা। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গল ডাঙৰ খবৰ। গোহালি গড়, হাঁহৰ গঁৰাল, কেঁচা গড় বুলি ফটো দিয়াসকল পৰিব বিপদত। চৰকাৰী গড় লাভৰ বাবে ভুল তথ্য দিয়াসকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গায়ে গায়ে পঞ্চায়ত সভাপতিক জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লেখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। স্যাটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে ডাঙৰ ঘোষণা। তাৰ পিছত জনাই আছো আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ বাবে এটা ডাঙৰ খবৰ। নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। ৰাজ্যৰ নিবনুৱাৰ মুখত বিহিৰিঙিব হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা। সাজু হৈছে হিতাধিকাৰীৰ তালিকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখ কোটি টকা। 6 ফেব্ৰুৱাৰীত চৰকাৰে দিব 1 লাখ কোটি টকা। প্ৰথম কিস্তিত 1 লাখ টকা ধন লাভ কৰিব নিবনুৱাসকলে। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। চিএম AAA আঁচনিত আবেদন কৰা যুৱকে শীঘ্ৰেই লাভ কৰিব ধন। 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব চিএম AAA আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। নিবনুৱালৈ মুখ্যমন্ত্ৰীৰ উপহাৰ। ৰাজ্যৰ নিবনুৱাৰ মুখত বিহিৰিঙিব হাঁহি। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাৰ একাউণ্টত সোমাব 1 লাখ কোটি টকা।